নমস্কাৰ সকলোলৈ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি আপোনালোকক দেখুৱাম চিপাঝাৰত অৱস্থিত কালী মন্দিৰৰ বৈশিষ্ট্য। মানে আজি কালী মন্দিৰৰ কাজ হয়, তত কিমান মানুহ আহিছে আপোনালোকক সবিশেষ দেখাম, সকলোবোৰ দেখুৱাম। বা তাত কালী মন্দিৰৰ বিষয়ে অন্য মানুহে কি জানে, কালী মন্দিৰটোৰ বিষয়ে বৈশিষ্ট্য কিবা আছে নেকি, বা মন্দিৰটোৰ বিষয়ে কিবা জানে নেকি, সকলো বেলেগৰ মানুহৰ পৰা ওলাবলৈ চেষ্টা কৰিম। গতিকে মোৰ ভিডিঅ'টো চাই থাকক শেষলৈ। এই মন্দিৰটো বহুত ভাল আৰু বেয়াকে ক'লে পাপ লাগে আৰু নিজৰে, আৰু এই মন্দিৰটো যি হয় সঁচা হয়। আমি আহি গলো শ্ৰী শ্ৰী মহাকালী মন্দিৰ। এতিয়া আমি প্ৰৱেশ কৰিম, বলক। ইয়াত মাৰ ভক্তসকলে সলাই দিছে আৰু সলাই দিব পাৰে ইয়াত। আৰু ৰাতিপুৱা ভাগত বহুত মানুহ হৈছিলে আচলতে, কিন্তু এতিয়া বাৰু অলপ কমিছে, কাৰণ মই দেৰিকৈ আহিলোতো। কিন্তু ৰাতিপুৱা হৈছে মানুহ, এনেকৈ মানুহ আহি আছে গৈ আছে, মানুহ আহি আছে গৈ আছে, কিন্তু মানুহ যথেষ্ট হয় ইয়াত প্ৰত্যেক বছৰে। এয়া এটা নিয়ম দেই, আচলতে মাৰ যিটো অস্ত্ৰ, এই অস্ত্ৰ আদৰাবৰ কাৰণে এওঁলোক ৰখি আছে। সৌৱা আগৰ ফালে তেওঁলোক আহি আছে, মাৰ অস্ত্ৰ লৈ আহি আছে। মাৰ অস্ত্ৰৰ যে কিছুমান নিয়ম আছে, নিয়ম কৰিব এওঁলোকে। ইমান বোকা, বাপৰে বাপ কিমান বোকা। তথাপিও আপোনালোকৰ কাৰণে বোকা খুচি লৈ যাম আৰু আপোনালোকক পাৰ দেখুৱাম। পাৰ ক'ত আছে, কিমান আছে? এইটো ছাগলী এখন খাইছে, থৈ দিওঁ। খুৰা লৈ যাওক, এইবিলাক চাওক আপোনালোকৰ পাৰ কিমান পাৰ আছে চাওক। অ' মাই গড। অলপতে যে আপোনালোকে দেখিলে ছাগলী, তাৰপিছত আপোনাৰ পাৰ চৰাই, এইবিলাক কালীমাৰ ভক্তসকলে দান দিছে। পুৰণি 200 বছৰীয়া এই কালী মন্দিৰ, এইটো আজি একেবাৰে প্ৰথম দুকঠা মাটিত আৰম্ভ হৈছিল। হয়। এজন মনপুৰ বৰুৱা নামৰ বিশেষ ব্যক্তিৰ তত্বাৱধানত এই মন্দিৰটো স্থাপন হৈছিল। তাৰপিছত এতিয়া আজি আহি ডাঙৰ হৈ গৈছে, এই পৰ্যায়ত পাইছেহি। এতিয়া ইয়াত এনেকৈ বহুত ভক্ত আহে, ভক্ত আহে। এতিয়া আজিতো আপোনাৰ গধূলি কেইটামানৰ পৰা মানুহ ছোৱালী মানুহ সোমাব নোৱাৰে। এতিয়া আমাৰ থিয় বলি হ'ব, থিয় বলি এটা 5 বজাত। সেই সময়ত এটা অতীতৰে পৰা এটা নিয়ম চলি আহিছে, মাইকী বা মহিলাসকলে তাৰমানে ইয়াত নিষেধ নহয়, এটা নিয়ম থাকিব নোৱাৰে। গতিকে সেই নিয়মটো আজিও পালন কৰি অহা হৈছে, আগলৈও পালন কৰি যাবলৈ থাকিব যিমান তেনেকুৱা আৰু। শুনা, কথাটো হ'ল তোমালোক ইখন গাঁৱৰে হয়নে নহয়? এখন গাঁৱৰ এই মন্দিৰত তোমালোকৰ ঘৰৰ ওচৰতে, এই কালী মাৰ মন্দিৰটো তোমালোকৰ গাঁৱৰ ওচৰতে হয়নে নহয়? এতিয়া তোমালোকৰ কথাটো হ'ল যে তোমালোক যেতিয়াৰ পৰা এইখন গাঁৱত জানা শুনা হৈছা, তেতিয়াৰ পৰা এইখন কাজ তোমালোকৰ পৰা আহিছা। মা দেউতাৰ মুখত তোমালোকে এই মন্দিৰটোৰ বিষয়ে কিবা বেলেগ পাইছা নেকি? ধৰ বৈশিষ্ট্য কিবা, এই মন্দিৰটো ইমান শক্তিশালী, অমুক তমুক কিবা কিবা শুনিব পাৰিছা নেকি? মা দেউতাৰ মুখত কি কৈছে? এই মন্দিৰটো বহুত ভাল আৰু বেয়াকে ক'লে পাপ লাগে আৰু নিজৰে, আৰু এই মন্দিৰটো যি হয় সঁচা হয়।
মানে কি হয় যেতিয়া কালি মাক অনা হয় তেতিয়া লাইটবিলাক অফ কৰা হয় 5 মিনিটৰ কাৰণে কিহৰ কাৰণে সেইটো লাইটটো অফ কৰা হয় তেওঁ মানে এই বাহিৰা হুলস্থুলকাৰী শব্দ সেইবিলাকৰ পৰা আঁতৰত থাকে এক চিন্তাত যাতে মানুহ থাকেই তেওঁৰ প্ৰতি ভক্তিটো ঠিক হৈ সেইটো অৰ্থত লাইটটো বন্ধ কৰিছে মানে 5 মিনিটৰ কাৰণে লাইটটো অফ কৰি দিয়ে হয়নে বাৰু ঠিক আছে ইয়ালৈ কোনোবা VIP আহিছে চাগে কোন আহিছে গম নাপাওঁ আৰু কোনোবা MLA হ'ব পাৰে DC হ'ব পাৰে SDC হ'ব পাৰে আহিছে আৰু মাত্ৰ VIP হয় কাৰণ ইমান গাড়ী আছে চিকিউৰিটি গাৰ্ড আছে কালি মাক চাব তুমি এটা ভক্ত হয়নে নহয় তুমি সেৱা চেৱা কৰিলা নাই আহিছা তুমি প্ৰতি বছৰ আনি দিয়া আজি আহিছা কেনেকুৱা লাগিছে পৰিৱেশটো আহি শান্তি লাগিছে নে এটা শান্তি পৰিৱেশ অ'কে বাৰু ঠিক আছে গধূলি 5 বজাৰ পৰা গোটেই ৰাতিটো বলি দিয়া হৈছে আৰু সেই ভোগ খাবলৈ মানুহ আজি আহিছে তো ভোগ খাবলৈ এটা কথা কোনো মানে ডিছ দিয়া নহয় পাত দিয়া নহয় এই পাত ডিছ নিজে নিজে লৈ আহিব লাগে এই ভোগ খাবলৈ গোটেই এইখিনি আছিল কালি তো এই কালি মাৰ কাজৰ পৰিৱেশ